আৰু আপুনি দেখিছে পুৰা ভাল পেকেজিঙত দিছে। মাই গড, ৱাও। এটা আছে বালাক লাভা নে কি কয়, হেলমেটৰ ভিতৰত পিন্ধে। আৰু এইটো হৈছে চাৰ্জিং কেবল, আৰু ষ্টিকাৰ আছে চাগে চাৰ্জিং কেবল, যোনটো চাৰ্জ দিব লাগিব। মানে কৰিলে দেখিছে আপোনালোকে ইয়াত লাইট জ্বলি গৈছে। হে গাইজ, ৱেলকাম বেক। চ' আজি আকৌ এটা ব্লগ লৈ আহিছোঁ, আৰু আজি ফাইনেলি এইবিলাক দেখিছে আৰু এটা স্পনচাৰ আহি গ'ল হেডফক্সৰ ফালৰ পৰা। আৰু জাষ্ট কলেজৰ পৰা আহিছোঁ আৰু ডাইৰেক্ট ব্লগটো ষ্টাৰ্ট দিছোঁ। আৰু এতিয়া আনবক্সিং কৰি দেখাম এইটো আপোনালোকক। চ' ইনষ্টাগ্ৰামৰ কাৰণে আহিছে, মানে ইনষ্টাগ্ৰামত ভিডিঅ' বনাব লাগিব। চ' এইবিলাকো দেখাম। চ' বলক প্ৰথমতে আনবক্সিংটো কৰি লওক। পুৰা এক্সাইটেড হৈ আছোঁ। আৰু কালাৰটো আপোনালোকে গেছ কৰক এতিয়ালৈকে কি কালাৰ হ'ব পাৰে। ৱাও, ভাল পেকেজিং দিছে। ৱাহ। তো এইপিনে আনবক্সিং কৰি হৈ গ'ল, আৰু মেইন আনবক্সিংটো আছে। আৰু আপুনি দেখিছে পুৰা ভাল পেকেজিঙত দিছে। আৰু যোনটো কালাৰটো হেলমেটটো আহিছে, চ' সেইটো কালাৰ মই বিচাৰিছিলোঁ হেলমেট ল'ম বুলি, কিন্তু ACP-টো ল'লোঁ। সেইটো বাৰু নিজৰ পইচাই লৈছোঁ, কিন্তু এইটো স্পনচাৰ আহিছে। কেনেকুৱা মানে কালাৰটো আপোনালোকে এতিয়ালৈকে গেছ কৰক। এই থাম্বনেইল চাই গম পালেই চাগে। চ' এইটো খুলি লওঁ। য়েছ, তাই ধাম ধুম কৰি দিছোঁ আৰু পুৰা এক্সাইটেড হৈ আছোঁ। ৱাও। এখন য়েছ ব্লেক কালাৰ ভাইজাৰ এখন দিছে, যোনখন বিচাৰিছিলোঁ ব্লেক কালাৰ। আৰু কি দিছে চাওঁ এইফালে। এইখিনি আছে মেইন হেলমেটটো, আৰু এখন বালাক লাভা নে কি কয় জানো। অঁ নহয়, এইটো হেৰি হয়। মই দুখন দিছে বুলি ভাবিছিলোঁ, দুখন নাই দিয়া, এখনে দিছে। অ' ৱাও, কিমান দেখিছে পুৰা কিমান ভাল পেকেজিঙত দিছে। য়েছ, ৱাও, মাই গড, ৱাও। আপুনি চাওক কিমান ধুনীয়া লাগিছে এইটো। যিহেতু হেডফক্সৰ হেলমেট মই আজিলৈকে ইউজ কৰা নাই আৰু পিন্ধিও চোৱা নাই। চ' চাইজটো অকণমান প্ৰব্লেম হৈ আছিলে, M চাইজৰ দিছিলোঁ। এতিয়া চাওঁ হয়নে নহয়। ত' চাইজ পূৰা পাৰফেক্ট দেখিছে, কিমান ধুনীয়া লাগিছে। এইখিনি খুলিবলৈ কৈ দিয়া। চাইজ ঠিক আছে আৰু ফিচাৰ্ছখিনি কৈ আছোঁ। দুটা বস্তু আছে ইয়াত। এটা আছে বালাক লাভা নে কি কয়, হেলমেটৰ ভিতৰত পিন্ধে এইপিনে। আৰু এইটো হৈছে চাৰ্জিং কেবল, আৰু ষ্টিকাৰ আছে চাগে চাৰ্জিং কেবল, যোনটো চাৰ্জ দিব লাগিব। মানে যোনটো মই এক ছেকেণ্ড, যোনটো এইটো দেখিছে ACP-টো। চ' ইয়াত যোনটো ইণ্টাৰকমত এইটো যে ইয়াত আছে মাইক চাইক কিবা কিবি এইবিলাক যে আছে, চ' এইবিলাক ইয়াত এক্সট্ৰাকৈ লগাবলৈ দৰকাৰ নাই। ইয়াত যে দেখিছে এইকেইটা চুইচকেইটা, চ' এইফালেদি আছে। চ' ইয়াৰ ভিতৰতে ইনবিল্ড আছে। আপুনি চাওক কিমান চাইনিং কৰি আছে। এইখন দেখিছে, চ' এইখন হেলমেটৰ ভিতৰত পিন্ধি। চ' কিনিম বুলি ভাবিছিলোঁ, কিন্তু আহি গ'ল এক্সট্ৰাকৈ। ভাবিছিলোঁ মই আহিব বুলি দেই। আপোনাৰ পৰা হেডফক্সৰ ব্ৰেণ্ডিং আৰু এইটো পিন্ধি দেখাই দিছোঁ আপোনালোকক। তো আপুনি দেখিছে এইখনো পিন্ধি ল'লোঁ, আৰু হেলমেটটো অকণমান টাইট টাইট লাগিছে, কিন্তু এতিয়া একো কেছ নাই বাৰু। কেনেকুৱা লাগিছে আপোনালোকে চাওক। আৰু এতিয়া কওক। আৰু এইফালে ইয়াত লাগি থকা ইণ্টাৰকমটো অন কৰি দিলোঁ, আৰু অন কৰিলে দেখিছে আপোনালোকে ইয়াত লাইট জ্বলি গৈছে। যোনখিনি ৰাতি ভাল লাগিব, মানে ৰাতি ভাল লাগিব মানে কি আৰু, অকণমান পিছফালে যদি কোনোবা আহি থাকে ৰাতি, তেতিয়াহ'লে দেখি পাব যে আৰু কোনোবা গৈ আছে বুলি, আৰু ভাল লাগিছে কিবা এটা। সেই চ' আহি পাই গ'লোঁ। সেইপিনে দেখিছে খনিকৰত নতুনকৈ ষ্টেডিয়াম এটা অপেনিং কৰিছে নে নাই কৰা নাজানো মুঠতে, কিন্তু এইপিনে আছে মস্কো। হেলমেটটো কেনেকুৱা? বঢ়িয়া লাগিলে। চ' এতিয়া ইনষ্টাগ্ৰামৰ কাৰণে ৰিলটো শ্বুট কৰি লওঁ। চ' কৰি লওঁ, আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব, একদম ধুনীয়া আছে। তো আনবক্সিংটো কৰিলোৱে ঘৰতে, কিন্তু এতিয়া আপোনাৰ এইপিনে আছে এখন কি বুলি কয় এখন এইপিনে দেখিছে মোৰ ACP হেলমেটটো, যোনটো ইণ্টাৰকমটো মই এক্সট্ৰাকৈ লগাই থৈ দিছোঁ, কিন্তু ইয়াত ইণ্টাৰকম এক্সট্ৰাকৈ লগাবলৈ দৰকাৰ নাই। এইপিনে দেখিছে আপোনালোকে ধুনীয়াছে গানো শুনিব পাৰিব, আৰু কাৰোবাৰ লগত যদি কথা পাতি যাওঁ বুলি ভাবে তেন্তে সেইটো পাৰিব। সেইটো কাৰণে ইয়াত চাৰ্জিঙৰ ব্যৱস্থা আছে। চ' এইটোৱে হৈছে লুকটো। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি ক'ব। আৰু এইপিনে দেখিছে এইখন যদি মাৰি দিওঁ একদম ক'বই নালাগে আৰু ধুনীয়াছে ৰিল চিল শ্বুট কৰি হ'ল ই বনাই দিলে।
এইপিনে বস্তুবিলাক চব ইয়াতে ভৰাই থৈ দিছোঁ। কিমান লাগিছে আপোনালোকে কমেণ্ট এটা কৰিব খালি, আৰু ফিচাৰ্ছকেইটা কথা কৈ দিছোঁ আপোনালোকক। গৰম উঠি গ'ল দেই, এইকেইটা লৈ লওঁ। কোনটো? এইটো তোৰ কাৰণে হ'ব খালি। আৰু পিনে দেখিছে ইয়াত দুটা মাইক আছে, মাইক বোলে মাইকটো আছে বাৰু এইডোখৰত, আৰু পিনে স্পীকাৰ দুটা আছে, আৰু এইটো হৈছে কণ্ট্ৰলাৰটো, যোনটো এইপিনে দেখিছে ইণ্টাৰকমটো ইয়াত আছে ডাইৰেক্ট। চ' এইটো অন অফ বাটন, এইটো চাউণ্ড বঢ়োৱা কমোৱা। আৰু ইয়াত এটা ফিচাৰ আছে, আমি এইটো যদি কানেক্ট হৈ থাকে আৰু এইটো যদি ডাবল টেপ কৰোঁ তেতিয়াহ'লে লাষ্ট কলটো মানে আকৌ কল হৈ যাব মানে। আৰু ইয়াতে চাৰ্জিং ব্যৱস্থাটো আছে। ইয়াৰ প্ৰাইচটো কিমান আপোনালোকে গেছ কৰক, নেচাবগৈ খালি, কিন্তু প্ৰাইচটো কিমান আপোনালোকে গেছ কৰক। চাওঁ কোনে কমেণ্টটো কৰিব পাৰে, যোনে কৰিব পাৰে মানে পিন কৰি থৈ দিম কমেণ্টটো। য়েছ, সেই গাইছ, এইপিনে দেখিছে জেগাখিনি কিমান মজা, আৰু সেইফালে ষ্টেডিয়ামটো বনাই আছে, আৰু ইয়াতো মানুহ চানুহ অহা যোৱা কৰি নাথাকে। ইয়াত কি কৰিলে মজা আছে ষ্টান কৰিব কিন্তু বঢ়িয়া। মানে বাইক ষ্টেণ্ড নহয় গাইছ, চাইকেল ষ্টেণ্ড পুৰা বঢ়িয়া আছে মানে। দেখিছেনে এইফালে মানুহ চানুহ নাই, একদম ডোখৰত আছে। এইডোখৰ ধুনীয়া আছে, মানে ৰানিং লৈ মেলি ইয়াত ষ্টপি চব ধুনীয়া আছে, চলি যাব। চাইকেলখন লৈ আহিব পাৰিলেহেঁতেন, চাইকেল নাই ন আচলতে। আৰু এইফালে চাওক পুৰা খালী ৰাস্তা একদম। এই মানে ডিব্ৰুগড় আমি যেতিয়া মানে ষ্টাৰ্ট মাৰিছিলোঁ তেতিয়া এইবিলাক জেগা নাছিলেই মানে, এই বাইপাছত মাৰি থাকিব লগা হয়। গধূলি মানে ইয়ালৈ আহি প্ৰেক্টিছ কৰিব পৰা হ'লে ভাল আছিলে, কিন্তু এতিয়া যিহেতু চাইকেল নাই, ল'ব লাগিব মানে। তাকে আৰু হৈ গ'ল ন। ত' ৰিলটো শ্বুট কৰি হৈ গ'ল। আপোনালোকে হেৰিয়ত চাবগৈ, ইনষ্টাগ্ৰামত জুকজুলি বুলি আছে। ইয়াত মই এনেই ক্লিপ দুটামান লগাই দিব পাৰিলোহেঁতেন, কিন্তু নলগাওঁ, কাৰণ ইনষ্টাগ্ৰামতে আপোনালোকে চাবগৈ ডাইৰেক্ট। Let's go. Bye bye guys. See you again. RPM এটা